স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাঞ্চল্যকৰ তথ্য অসমৰ কৰোনা আক্ৰান্তৰ দেহত পোৱা হৈছে ইংলেণ্ডৰ ভাইৰাছৰ অৱস্থিতি অতি সংক্ৰামক ইংলেণ্ডৰ এই ভাইৰাছ তৎক্ষণাত হাওঁফাওঁত আক্ৰমণ কৰে এই ভাইৰাছে যিটো কোভিড আছে ডক্টৰৰ লগত তাকে কথা পাতিছোঁ যে ই লাঙত বহুত সোনকালে ধৰিলে প্ৰথম 4 দিন যদি এই চিম্পটমিক হৈ থাকে পিছত নহয় কিন্তু প্ৰথমতে ই আগৰ দৰে লাহে লাহে সিৰিয়াছ নহয় যাৰ হ'ব লগা আছে প্ৰথমতে হৈ যায় এটো ইউকে ভেৰিয়েণ্ট এটা আমাৰ ইয়াত ওলাইছে আজিৰ দিনত আমি ভাবোঁ যে যিটো ডেথ ফিগাৰ এটো ডেইলি 2টাৰ পৰা 5টাৰ ভিতৰত আছে গতিকে এই মুহূৰ্তলৈকে মৰ্টেলিটি চেকত আছে কিন্তু ডক্টৰসকলে কোৱা মতে সিৰিয়াছ পেচেণ্টৰ সংখ্যা লাহে লাহে বাঢ়িব আৰম্ভ কৰিছে এইটো পাতলা হয় ই সোনকালে স্প্ৰেড কৰি যায় ভয়াৱহতাটো ৰিচাৰ্চ নাই কিন্তু তেওঁলোকে আগতকৈ ভয়াৱহ নহয় বুলি কৈছে কিন্তু আগতে যিমান সোনকালে স্প্ৰেড হয় এইটো তাতকৈ বেছি সোনকালে হৈ যায় আপোনাৰ যদি হৈছে ঘৰৰ গোটেইখিনি হৈয়ে যায় কিন্তু আগত আছিল যে নিজৰ হ'লে এটা ৰুমত সোমাই থাকিলে হয়তো ঘৰৰ বাকীখিনি নহয় এইটো খুব পাতল হয় ই বতাহত বেছি দেৰি উৰি থাকে সেইকাৰণে ই সোনকালে মানুহক সংক্ৰমণ খুব স্পীডত হয় কিন্তু ভয়াৱহতাটো আগতকৈ ভয়াৱহ বুলি কোনো গৱেষণা নাই আগৰ দৰে আছে কিন্তু আজি মোক ডক্টৰসকলে কৈ আছে যে ছাৰ ইনফেকশ্যনটো সোনকালে হৈ যায় বুলি কিন্তু এইটো কোনো ষ্টাডি নাই এইটো তেওঁলোকৰ অভিজ্ঞতাৰ পৰাহে তেওঁলোকে কৈছে কিন্তু ICMRৰ নিৰ্দেশ মতে বা তেওঁলোকৰ যিটো ষ্টাডি তাৰ মতে ইনফেকশ্যন সোনকালে হয় কিন্তু ভয়াৱহতাটো আগৰ দৰেই বুলি আৰু ইফালে 300ৰ অধিক কৰোনা আক্ৰান্ত থকা জিলাত বাতিল হ'ব বিহুৰ অনুষ্ঠান গুৱাহাটী মহানগৰীত বাতিল হ'ব বিহুৰ অনুষ্ঠান এই ক্ষেত্ৰত জিলা প্ৰশাসনে ল'ব সিদ্ধান্ত এই কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনোবা জিলাত যদি 300তকৈ বেছি এক্টিভ কোভিড কেছ আছে তাতে বিহু বা আন উদযাপন আমি অনুমতি নিদিবৰ কাৰণে জিলা উপায়ুক্তসকলক কালি আমি কম আমি আজি সিদ্ধান্ত লৈছোঁ যদি কিন্তু আজিৰ দিনত গুৱাহাটীৰ বাদে 300 এক্টিভ কেছ ক'তো নাই তাৰমানে সকলোতে চলি থাকিব পাৰে কিন্তু আমাৰ সিদ্ধান্ত হ'ব যে কোনোবা জিলাত যদি 300তকৈ এক্টিভ কেছ বেছি থাকে তেতিয়াহ'লে জিলা উপায়ুক্তসকলে বিহুৰ অনুমতি নিদিবও পাৰে কিন্তু আজিৰ দিনত কামৰূপ মহানগৰীক বাদ দি আন কোনো জিলাত 300তকৈ বেছি এক্টিভ কেছ নাই যোৱাকালি আৰু ইফালে কোভিড হাস্পতাললৈ ৰূপান্তৰিত হ'ব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল মঙ্গলবাৰৰ পৰা ৰূপান্তৰিত হ'ব কোভিড হাস্পতাললৈ GMCHলৈ অনা হ'ব MMCHৰ সাধাৰণ ৰোগীসকলক আৰু MMCHতে চলিব প্ৰসূতি বিভাগৰ চিকিৎসা কোভিড কেয়াৰ চেণ্টাৰ হ'ব সৰু সজাই নেহৰু ষ্টেডিয়াম পতঞ্জলি আমিনগাঁৱৰ MSME শিঙিমাৰী হাস্পতাল কলিতাকুছি হাস্পতাল ৰহমান ইনষ্টিটিউট অফ পেৰামেডিকেল 4 দিনৰ ভিতৰত ৰূপান্তৰ কৰা হ'ব কোভিড হাস্পতাললৈ খানাপাৰা পলাশবাৰী সৰু সজাইটো হ'ব কোভিড কেয়াৰ চেণ্টাৰ যোৱাকালি প্ৰায় 870 জন লোক কোভিড পজিটিভ হৈছে তাৰ পৰিপ্ৰেক্ষিতত অহা পৰহি ৰাতিপুৱাৰ পৰা আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন সম্পূৰ্ণ কোভিড হস্পিটেললৈ আমি ৰূপান্তৰ কৰিম তাত যিখিনি জেনেৰেল পেচেণ্ট আছে তেওঁলোকক আমি GMCলৈকে লৈ আহিব কৈছোঁ আৰু নহ'লে যিখিনি ডিছচাৰ্জ পাব মেটাৰনিটিটো তাতে চলি থাকিব মেটাৰনিটিক বাদ দি আন সেৱাসমূহ MMCত নহ'ব OPD চলি থাকিব বাকী MMC হস্পিটেলখন সম্পূৰ্ণ কোভিড হস্পিটেল হৈ পৰিব ইয়াৰ লগে লগে সৰু সজাই নেহেৰু ষ্টেডিয়াম পতঞ্জলি MSME আমিনগাঁও শিঙিমাৰী হস্পিটেল কলিতাকুছি হস্পিটেল আৰু ৰহমান ইনষ্টিটিউট অফ পেৰামেডিকেল
এই গোটেইখিনিতে আমি অহা 4 দিনৰ ভিতৰত আমি এই গোটেইকেইখন অনুষ্ঠানকে কোভিড হস্পিটেললৈকে আমি ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে খানাপাৰা, পলাশবাৰী, সৰুসজাই কোভিড কেয়াৰ চেণ্টাৰ বনাবৰ বাবে প্ৰাৰম্ভিক চিন্তা চৰ্চাও আমি আৰম্ভ কৰিছোঁ, যাতে দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক 2,73,810 জন ৰোগী আক্ৰান্ত হৈছে কোভিড-19ত। আনহাতে এদিনতে 1,619 গৰাকী ৰোগীৰ মৃত্যু হৈছে। দেশত বৰ্তমানলৈ 1,78,769 গৰাকী ৰোগীৰ মৃত্যু হৈছে। এই মুহূৰ্তৰ অতি উদ্বেগজনক খবৰ, দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক 2,73,810 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। এদিনতেই সৰ্বাধিক লোক আক্ৰান্ত, এটাৰ পিছত আনটো অভিলেখ কৰোনা সংক্ৰমণৰ এই পৰিসংখ্যাৰ। বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক 2,73,810 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত। এতিয়া এদিনতে অৰ্থাৎ 24 ঘণ্টাত 3 লাখৰ ঘৰ স্পৰ্শ কৰাৰ পথত পৰিসংখ্যাই। আনহাতে এদিনতে মৃত্যু হৈছে 1,619 গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ। দেশত বৰ্তমানলৈ 1,78,769 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। আমাৰ দিল্লীৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰুৱাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। পাৰ্থ, ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ দেশত অতি ভয়ংকৰভাৱে বৃদ্ধি পাইছে, মাৰাত্মক ৰূপত বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণ, আৰু 24 ঘণ্টাত নতুন অভিলেখ 2,73,000ৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড-19ত। জয়ন্ত, হয় ইতিমধ্যে আপুনি পৰিসংখ্যাটো জনাইছে নিউজ 18ৰ দৰ্শকত। পৰিসংখ্যাটো সঁচাকৈয়ে ভয়ানক। 2,70,000তকৈ অধিক লোক সমগ্ৰ ভাৰতবৰ্ষত 24 ঘণ্টাত আক্ৰান্ত হৈছে আৰু প্ৰায় 1,616ৰো অধিক লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। দিল্লীৰো অৱস্থা সঁচাকৈ শোচনীয়। দিল্লীত ইতিমধ্যে যি উইকেণ্ড লকডাউন, সেই উইকেণ্ড লকডাউন চলি আছিলে। সোমবাৰ অৰ্থাৎ আজি কিছু সময় আগতে উইকেণ্ড লকডাউন অন্ত পৰিছে। শুক্ৰবাৰৰ পৰা উইকেণ্ড লকডাউন আৰম্ভ হৈছিল আৰু কিছু সময়ৰ আগত আজি প্ৰায় 7 বজাত উইকেণ্ড লকডাউন সমাপ্ত হৈছে। পুনৰ যেতিয়া পুনৰ অহা শুক্ৰবাৰে এই লকডাউন হ'ব, যিহেতু দিল্লীৰ অৱস্থা যথেষ্ট শোচনীয়। দিল্লীটো যি পজিটিভিটি ৰেট, সেই পজিটিভিটি ৰেট 30% বৃদ্ধি পাইছে। গতিকে সেই ধৰণৰ ব্যৱস্থা দিল্লী চৰকাৰে লোৱা পৰিলক্ষিত হৈছে। আৰু দিল্লীৰ সমীপৰ নয়ডা আৰু গুৰগাঁৱতো অৱস্থা শোচনীয়। নয়ডাতো শনিবাৰ আৰু দেওবাৰে লকডাউন ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু সেই ঘোষণা, সেই প্ৰক্ৰিয়া আৰু কিছুদিন চলি থাকিব। দিল্লীৰ অৱস্থা শোচনীয়। দিল্লীত বা দিল্লীৰ সমীপৰ নয়ডা আৰু গুৰগাঁৱত অক্সিজেনৰ যথেষ্ট নাটনি পৰিলক্ষিত হৈছে। দিল্লীত ইতিমধ্যে মই জনাইছোঁ 30% পজিটিভিটি ৰেট। দিল্লীত যদি 1 লাখ টেষ্ট কৰা হয়, তাৰে প্ৰায় 30,000 লোক পজিটিভ হোৱা পৰিলক্ষিত হৈছে আৰু প্ৰায় 150ৰো অধিক লোক দিল্লীত প্ৰতিদিনে মৃত্যু হোৱা পৰিলক্ষিত হৈছে। গতিকে তেনে অৱস্থাত যি চৰকাৰৰ হাতত লকডাউন দিয়া বা অন্য গত্যান্তৰ নথকাই এই মুহূৰ্তত পৰিলক্ষিত হৈছে। আৰু হস্পিটেলৰ যদি কথা ক'বলৈ যোৱা যায়, হস্পিটেলত যথেষ্ট অক্সিজেনৰ নাটনি হোৱা পৰিলক্ষিত হৈছে। আৰু কালি এটা ভিডিঅ' আমাৰ হাতলৈ আহিছিল, য'ত আমি দেখা পাইছিলোঁ দিল্লীৰ LNJP হস্পিটেলৰ বাহিৰত প্ৰায় 30খন এম্বুলেন্স ৰখি থকা পৰিলক্ষিত হৈছিল। প্ৰতিখন এম্বুলেন্সত ৰোগী লৈ অহা হৈছিলে আৰু সেই প্ৰায় 1.5 ঘণ্টাতকৈ অধিক সময় এজন এম্বুলেন্সৰ ড্ৰাইভাৰে জনাইছিলে 1.5 ঘণ্টাতকৈ অধিক সময় LNJP হস্পিটেলৰ বাহিৰত ৰখি থাকিবলগীয়া হৈছে। অৰ্থাৎ তেতিয়ালৈকে 1.5 ঘণ্টা পৰ্যন্ত যিজন ৰোগী সেইখন এম্বুলেন্সত আহিছিল, সেইজন ৰোগীৰ হস্পিটেলত এডমিশ্যন তেওঁ পাবলৈ সক্ষম হোৱা নাছিল। আৰু দুখৰ বিষয়টো হৈছে তাৰে এখন এম্বুলেন্সত এজন ৰোগী তেনেধৰণে অপেক্ষাৰত অৱস্থাতে তেওঁৰ মৃত্যু হৈছিলে আৰু সেইজন ৰোগী কৰোণা আক্ৰান্ত হৈ আছিল আৰু এম্বুলেন্সখন যিমানখিনি অক্সিজেন আছিল, সেইখিনি অক্সিজেন শেষ হোৱাৰ পিছত অক্সিজেনৰ নাটনিত তেওঁৰ মৃত্যু হৈছিল। গতিকে এনেধৰণৰ ঘটনা পৰিলক্ষিত হৈছে। অক্সিজেনৰ নাটনি যথেষ্ট দেখা পোৱা গৈছে। বিভিন্ন ৰাজ্য চৰকাৰ, দিল্লীকে ধৰি অন্যান্য ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে অক্সিজেনৰ ছাপ্লাইৰ কাৰণে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যত অক্সিজেন ছাপ্লাই কৰা পৰিলক্ষিত হৈছে। কিন্তু তথাপিও পৰিস্থিতি ভয়ংকৰ এক পৰিস্থিতিৰ দিশে দিল্লী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ গতি কৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। জয়ন্ত।
হয় পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু দিল্লীৰ বিৰোধী পাৰ্থই আমাক জনাইছে বৰ্তমান অতি শোচনীয় অত্যন্ত ভয়ংকৰ দিল্লীৰ অৱস্থা অক্সিজেনৰ নাটনি আনফালে সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে 30% পজিটিভিটি ৰেট বৃদ্ধি পাইছে দিল্লীত আৰু ৰাজধানী চহৰখনত এনেদৰে এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে আৰু তাৰ সমান্তৰালকৈ সমগ্ৰ দেশজুৰি কৰোনাৰ গণসংক্ৰমণে এই মুহূৰ্তত অত্যন্ত মাৰাত্মক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে 2,73,810 গৰাকী লোক 24 ঘণ্টাত আক্ৰান্ত হৈছে কোভিড-19ত এয়া এক নতুন অভিলেখ আক্ৰান্তৰ পৰিসংখ্যা 24 ঘণ্টাত 2,73,810 3 লাখৰ ঘৰ স্পৰ্শ কৰাৰ পথত এতিয়া দেশত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই 24 ঘণ্টাত বাবে পঞ্চম শ্ৰেণীলৈ বন্ধ পাঠদান ষষ্ঠ শ্ৰেণীৰ পৰা বিদ্যালয়ত হ'ব পাঠদানৰ বাবে কি ব্যৱস্থা লৈছে বিদ্যালয় কৰ্তৃপক্ষই কোভিড প্ৰটকল মানি বিদ্যালয় পাঠদান আৰম্ভ হৈছে নে কৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাত আজিৰে পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব ষষ্ঠ শ্ৰেণীৰ পৰা বিদ্যালয়ত হ'ব পাঠদান আৰু পাঠদানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই কোভিড প্ৰটকল মানি বিদ্যালয়ত হৈছে নে পাঠদান প্ৰক্ৰিয়া যিসমূহ কোভিড প্ৰটকল বান্ধি দিয়া হৈছে বিদ্যালয়সমূহত সেই প্ৰটকল কেনেদৰে পালন কৰা হৈছে সেয়া এক ডাঙৰ প্ৰশ্ন আৰু তাৰ সমান্তৰালকৈ আমি জনাইছোঁ দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক 2,73,810 গৰাকী লোক আক্ৰান্ত হৈছে আৰু এদিনতে মৃত্যু হৈছে 1,619 গৰাকী কৰোনা আক্ৰান্তৰ দেশত বৰ্তমানলৈ 1,78,789 জন ৰোগীৰ মৃত্যু হৈছে 25 এপ্ৰিললৈ বন্ধ থাকিব দিল্লীৰ বজাৰ চান্দনী চৌক বজাৰ চাইকেল বজাৰ লাজপত ৰায় বজাৰ বন্ধ থাকিব কৰোনাৰ সংক্ৰমণৰ বৃদ্ধিৰ বাবে বন্ধ থাকিব বজাৰসমূহ দিল্লী প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ৰাজধানী চহৰ দিল্লীতো পৰিৱেশ অত্যন্ত ভয়ংকৰ কৰোনা পৰিস্থিতি অত্যন্ত ভয়ানক অত্যন্ত শোচনীয় হৈছে কৰোনা পৰিস্থিতি দিল্লীত যাৰ পৰিপ্ৰেক্ষিতত সপ্তাহান্তিক লকডাউন ঘোষণা কৰা হৈছে আৰু শেহতীয়াকৈ 25 এপ্ৰিললৈ বন্ধ থাকিব দিল্লীৰ সকলো বজাৰ চান্দনী চৌক বজাৰ চাইকেল বজাৰ লাজপত ৰায় বজাৰ বন্ধ ঘোষণা কৰোনাৰ সংক্ৰমণৰ বৃদ্ধিৰ বাবে বন্ধ থাকিব বজাৰসমূহ দিল্লী প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা আৰু লগতে আমি জনাইছোঁ যে কেইবাখনো জিলাত প্ৰযোজ্য হৈছে যে পঞ্চম শ্ৰেণীলৈ পাঠদান প্ৰক্ৰিয়া বন্ধ থাকিব আৰু এই ক্ষেত্ৰত যি ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদান প্ৰক্ৰিয়া চলিব গতিকে এনে স্থলত কেনেদৰে কোভিড প্ৰটকল মানি চলিছে বিদ্যালয় কৰ্তৃপক্ষসমূহে আমাক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে বিপুল সংযুক্ত হৈছোঁ আপোনাৰ সৈতে পোনপটীয়াকৈ জয়ন্ত দিছপুৰ গণেশগুৰি অঞ্চলত দুখন যি পুৰণি হায়াৰ ছেকেণ্ডেৰী স্কুল আছে যেনে ধৰক আমাৰ দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে আমি তালৈ গৈছিলোঁ পুৱাৰ ভাগতে আৰু তাৰ পৰিৱেশসমূহ আমি চাইছিলোঁ তাত আমি দেখিছিলোঁ যে তেওঁলোকে চেনিটাইজ কৰি আহিছিলে ডিষ্টেঞ্চ মেইনটেইন কৰিছিলে আৰু সকলোৱে মাস্ক পৰিধান কৰি তেওঁলোকে ক্লাছলৈ গৈছিলে এতিয়া বৰ্তমান ক্লাছ চলি আছে তাৰপিছত আমি এতিয়া গোপালপুৰ স্কুললৈ আহিলোঁ এখন গোপালপুৰ স্কুলৰ যি গোপালপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় দেখিছে আমাৰ টেলিভিশ্যন স্ক্ৰীণত আৰু এয়া গোপালপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি এই স্কুলৰ যি অধ্যক্ষৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁলোকে এটা বৰ ডাঙৰ কথা কৈছে যে তেওঁলোকে এতিয়ালৈকে চৰকাৰৰ কোনো SOP পোৱা নাই যে যি 5লৈকে ক্লাছ নহয় বুলি আচলতে ইয়াত যি ক্লাছ 5ৰ পৰাই ক্লাছ আৰম্ভ হয় কিন্তু নিজে নিজেই ষ্টুডেণ্টবিলাক ইয়ালৈ অহা নাই আৰু ঠিক তেনেকৈ ধৰক 6ৰ পৰা ক্লাছসমূহ আৰম্ভ হৈছে সেই ক্লাছ আৰম্ভ তেওঁলোকে মাস্ক পৰিধান কৰিছে চেনিটাইজ কৰিছে আৰু প্ৰিন্সিপাল মেডামে আমাক জনোৱা মতে চৰকাৰৰ কোনো অধিসূচনা তেওঁলোকে পোৱা নাই যি SOP আছিলে নিৰ্দেশনা আছিলে সেই নিৰ্দেশনা পোৱা নাই কিন্তু অভিভাৱকসকলে নিজে নিজে যিহেতু টেলিভিশ্যনৰ স্ক্ৰীণত গম পাইছে বা বাতৰি কাকতত পঢ়িব পাইছে গতিকে সেই অনুযায়ী নিজৰ ল'ৰা ছোৱালীক গোপালপুৰ স্কুললৈ পঠোৱা নাই পঞ্চম শ্ৰেণীলৈ আৰু ষষ্ঠ শ্ৰেণীৰ পৰাও যিসকল ছাত্ৰ ছাত্ৰী আহিছে যথেষ্ট কম কিন্তু যদি কম হ'লেও তেওঁলোকে কিন্তু তেওঁলোকক ডিষ্টেঞ্চ কৰি দিছে এখন বেঞ্চত ধৰক দুজন বহিছে
বা তেওঁলোকক স্কুলত সোমোৱাৰ লগে লগে চেনিটাইজ কৰি দিছে এতিয়া ভিতৰত ক্লাছ চলি আছে আমি মেডামসকলৰ সৈতে কথা পাতি আহিছিলোঁ প্ৰিন্সিপাল মেডাম দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়টো প্ৰিন্সিপাল মেডামেই আছে আৰু গোপালপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়টো প্ৰিন্সিপাল অধ্যক্ষগৰাকী মেডামেই গতিকে দুয়োগৰাকীৰ সৈতে আমি কথা পাতিছিলোঁ এতিয়া যিহেতু ক্লাছ চলি আছে আমি ভিতৰলৈ যাবলৈ বিচৰা নাই বাহিৰতে আছোঁ আৰু আজি অলপ ইয়াত চিট পৰীক্ষাও চলি আছে কিন্তু ইয়াত সম্পূৰ্ণ যিবোৰ ক্লাছ 6ৰ পৰা হায়াৰ ছেকেণ্ডেৰী বা দ্বাদশ শ্ৰেণীলৈকে যিবোৰ ক্লাছ হৈ আছে সকলো ক্লাছৰ ক্ষেত্ৰত যিখিনি ষ্টুডেণ্ট আহিছে তেওঁলোকৰ কাৰণে কিন্তু তেওঁলোকে ইয়াতে প্ৰথমতে চেনিটাইজ কৰি দিছে তাৰপিছত মাস্ক পিন্ধিছে তাৰপিছত ডিষ্টেঞ্চ অনুযায়ী এখন বেঞ্চত দুজন বহি এতিয়া বৰ্তমান ক্লাছ কৰি আছে আচলতে এইবাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষত যি ভয়াৱহ হাৰত যি ক'ভিড আহিছে কৰোণা ভাইৰাছ গতিকে ইয়াৰ বাবে অসমতো 3 তাৰিখৰ পৰা আহিছে বুলি আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে সংবাদমেলত ঘোষণা কৰিছিল যে 3 তাৰিখৰ পিছত 3 এপ্ৰিলৰ পিছত এই কৰোণা আমাৰ অসমত সংক্ৰমণ বৃদ্ধি পাইছে তাৰ বাবে এই ধৰণৰ কটকটীয়া ব্যৱস্থা কৰিছে এতিয়ালৈকে লকডাউন বা নৈশ সান্ধ্য আইন এই ধৰণৰ কোনো ব্যৱস্থা কৰা নাই কিন্তু যদি স্কুলৰ ক্ষেত্ৰত এতিয়া প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ক্লাছসমূহ বন্ধ কৰি দিছে সেই স্কুল নুখুলে ষষ্ঠ শ্ৰেণীৰ পৰা খুলিব কিন্তু যদি এনেধৰণে যদি সংক্ৰমণ সংখ্যা আৰু বেছি বাঢ়ি থাকে তেতিয়া হয়তো চৰকাৰে আৰু নতুন অধিসূচনা জাৰি কৰিব জয়ন্ত কিন্তু এই মুহূৰ্তত আমি দুখন স্কুল পৰ্যবেক্ষণ কৰিলোঁ খুব সুন্দৰভাৱে সকলোখিনি পদ্ধতি তেওঁলোকে ক'ভিডৰ পদ্ধতি মানি চলিছে ধন্যবাদ বিপুল ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী বুলেটিনত আমি পুনৰ সংযুক্ত হ'ম ক'ভিড প্ৰট'কল কেনেদৰে মানি চলিছে বিদ্যালয়সমূহে সেই দিশটোৰ আমি বুজ ল'ম আৰু গুৱাহাটী মহানগৰীৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ আমাক দেখুৱাইছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে এনেদৰে শিক্ষা খণ্ডক জোকাৰিছে ক'ভিড-19ৰ সংক্ৰমণে